গুৱাহাটী মেডিকেল কলেজৰ ভিতৰত কি অৱস্থা এগৰাকী শিশু নাৰ্ছ ভালদৰে তাত সময় নিদিয়াৰ বাবে আজি নাৰ্ছৰ সংখ্যাৰ অভাৱ হৈ থকা বাবে এজন শিশুৰ মৃত্যু হ'ল যে আমাৰ অসমৰ মামা এই মহাভাৰতৰ শকুনি মামাৰ দৰে যিজন মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে পৰিবাৰৰ মাজত সংঘাত লগাবলৈ বিচাৰে লৰা নামত 17টা কোম্পানী এইখিনি হয় তেওঁলোকৰ সপোন আজি অসমখনৰ মানুহবোৰ বাহিৰত গ'লেই লজ্জিত হয় আৰু কাৰণ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি পুলিচক ব্যৱহাৰ কৰি কেতিয়াবা সাংবাদিকক আৰেষ্ট কৰে কেতিয়াবা বিৰোধী দলৰ কৰ্মীখিনিক আৰেষ্ট কৰে আজি স্বাস্থ্যৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ অলপদিন আগতে আমাৰ আসাম ট্ৰিবিউনত আমি দেখা পাইছোঁ যে হয় এখন চৰকাৰে মেডিকেল কলেজ খুলিছে কিন্তু আজি মেডিকেল কলেজৰ ভিতৰত নাৰ্ছৰ অভাৱ ডক্টৰ অভাৱ দৰৱৰ অভাৱ ইকুইপমেণ্টৰ অভাৱ যাৰ ফলত মানুহবোৰ এতিয়া নিজৰ তেজপুৰ বৰপেটা ডিব্ৰুগড় মেডিকেল কলেজ নহয় সকলোকে গুৱাহাটী মেডিকেল কলেজত যাবলগীয়া হৈছে আৰু আমি নিজেই দেখিছোঁ গুৱাহাটী মেডিকেল কলেজৰ ভিতৰত কি অৱস্থা এগৰাকী শিশু নাৰ্ছ ভালদৰে তাত সময় নিদিয়াৰ বাবে আজি নাৰ্ছৰ সংখ্যাৰ অভাৱ হৈ থকা বাবে এজন শিশুৰ মৃত্যু হ'ল এজন শিশুৱে যথেষ্ট আঘাত পালে এনেকুৱা এটা অৱস্থা একেই আমি দেখিলোঁ শদিয়াত অগষ্ট 2025 চনতে আমি শদিয়া চিভিল হস্পিটেলত দেখিলোঁ যে ডক্টৰ নথকাৰ বাবে এগৰাকী গৰ্ভৱতী মহিলাৰ ডেলিভাৰী কেছ লোকেল নাৰ্ছসকলে কৰিবলগীয়া তেওঁলোকে চাবলগীয়া এয়া হৈছে অসমৰ অৱস্থা গুৱাহাটীৰ পৰা শদিয়ালৈকে আজি নাৰ্ছসকলৰ আজি অভাৱ ডক্টৰসকলৰ অভাৱ এই বছৰ জুন সৰ্থেবাৰীত 30 বেড ৰুৰেল গ্ৰাম্য হস্পিটেলত এজনো ডক্টৰ নাছিলে 3 দিনৰ বাবে এনেকুৱা এটা অৱস্থাত আজি আমাৰ 3rd গ্ৰেড 4th গ্ৰেড আজি আমাৰ 3rd গ্ৰেড 4th গ্ৰেড আমাৰ কৰ্মচাৰীসকলে আজি বিভিন্ন হস্পিটেলৰ দায়িত্ব ল'বলৈ হৈছে এয়া হৈছে অসমৰ অৱস্থা সেইকাৰণে আমাক দুখ লাগে আমি যেতিয়া শিক্ষিত সমাজৰ যেতিয়া আমাৰ অসমৰ শিক্ষিত সমাজ বাহিৰলৈ যায় তেওঁলোকক উপলব্ধ কৰা যায় যে তোমালোকে আহিছা অসমখনৰ ভিতৰত মাত্ৰ মুখ্যমন্ত্ৰী তেওঁলোকৰ যুক্তিহীন কথাবোৰে আমি শুনি পাওঁ তেওঁলোকে কেনেদৰে ভয়ত আজি পুলিচক ব্যৱহাৰ কৰি কেতিয়াবা সাংবাদিকক আৰেষ্ট কৰে কেতিয়াবা বিৰোধী দলৰ কৰ্মীখিনিক আৰেষ্ট কৰে কেতিয়াবা অন্য ৰাজ্যৰ এজন বিধায়কক আৰেষ্ট কৰিবলৈ তালৈ গুজৰাট লৈ যায় কিন্তু অসমৰ ভিতৰত আজি ড্ৰাগ সিন্ডিকেট কৰা মানুহক আজি ধৰিব পৰা নাই কয়লা সিন্ডিকেটক বন্ধ কৰিব পৰা নাই আৰু প্ৰত্যেক দিন মুখ্যমন্ত্ৰী যুক্তিহীন কথাবোৰ ক'ব আৰু উন্নয়নৰ ক্ষেত্ৰত অসম আৰু তললৈ পিছ পৰি গৈছে আজি অসমখনৰ মানুহবোৰ বাহিৰত গ'লেই লজ্জিত হয় আৰু কাৰণ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ যুক্তিহীন কথা তেওঁৰ নেতৃত্বহীন আজি যে শাসন চলি আছে অত্যাচাৰী শাসন চলি আছে আৰু সেইকাৰণে যোৱাকালি আমি যেতিয়া যোৰহাটৰ ভিতৰত এটা সভাত আমি এনে সাধাৰণতে পাতি আছিলোঁ ৰাইজে আমাক ক'লে যে আমাৰ অসমৰ মামা এই মহাভাৰতৰ শকুনি মামাৰ দৰে যিজন মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে পৰিবাৰৰ মাজত সংঘাত লগাবলৈ বিচাৰে মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে নিজৰ ওচৰত কোনো সংকল্প নাই নিজৰ ওচৰত কোনো দৃষ্টি নাই অসমখনৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰগতি কৰাৰ ক্ষেত্ৰত কোনো বহল সপোন নাই হয় মাত্ৰ নিজৰ পৰিবাৰৰ নামত ৰিজৰ্ট বাগান লৰা নামত 17টা কোম্পানী এইখিনি হয় তেওঁলোকৰ সপোন যাৰ ফলত আজি শিক্ষা ক্ষেত্ৰতো আজি অসমখনৰ যদি আপোনালোকে নামভৰ্তি সেই তথ্যবোৰ চাই 2024 চনত আজি আমাৰ নামভৰ্তি আজি
তাৰ ভিতৰতো আমাৰ কমি গৈছে 2018 চনত আমাৰ প্ৰায় 71% ল'ৰা ছোৱালীবোৰৰ নামভৰ্তি স্কুলৰ ভিতৰত হৈছে এতিয়া 2024 চনত এতিয়া 69% প্ৰায় 2% কমিছে এয়া হৈছে আমাৰ বৰ্তমানৰ পৰিস্থিতি আজি শিৱসাগৰৰ ভিতৰতো মই দেখা পাইছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত